নমস্কাৰ, হেল্ল', আই এম ফুল কুমাৰ বাৰৈ। আজি দুপৰীয়া সাজৰ মোৰ ৰেচিপি থাকিলে ৰৌ মাছৰ লগত বিলাহী আলুৰে বেহৰৰে মাছৰ জোল, আৰু থাকিলে মোৰ মাহৰ দালি আৰু মাছৰ তৰকাৰী। এতিয়া আপোনালোকে মোৰ চাওবাৰ ৰেচিপিটো কেনেকৈ বনাইছোঁ আপোনালোকে চাই থাকিব, আৰু মোৰ লগত আপোনালোক সকলোৱে থাকিব। মোৰ পেজটো আপোনালোকে ফ'ল' কৰিব, ছাবস্ক্ৰাইব কৰিব, চাই থাকিবচোন কেনেকুৱা হৈছে। মোক কমেণ্টত জনাব, ভাল বেয়া যি হৈছে আপোনালোকে জনাব। চাবচোন মোৰ ৰেচিপিটো কেনেকুৱা হৈছে। আজি প্ৰথমে আলু চাট্টাখিনি ভালকৈ ভাজি লৈছোঁ, বিলাহীখিনি এড কৰি দিছোঁ, আৰু আগতে পিচ কৰি থোৱা বেহৰখিনি মিক্স কৰি দিছোঁ। অকণমান সময় ভাজি লৈ পিনে নিয়ম অনুসৰি পানী দি দিছোঁ, আৰু তাৰপিছত মাছখিনি দি দিছোঁ। মাছখিনি দি দিয়াৰ পিছত কিছুমান জাল হোৱাৰ পিছত বস্তুখিনি হৈ গ'ল। এতিয়া লাহেকৈ মই মাহৰ দালিখিনি বনোৱাৰ ব্যৱস্থা কৰিছোঁ। মাহৰ দালিখিনি আগতেই ভাজি লৈ পিনে সিদ্ধ কৰি লৈছোঁ। মাহৰ দালিখিনিৰ কাৰণে কেৰাহীত অকণমান তেল আৰু শুকান জলকীয়া ফ্ৰাই কৰি লৈছোঁ, জিৰা অকণমান দিছোঁ, মাছখিনি এইখিনি আকৌ ফ্ৰাই কৰি লৈছোঁ। এতিয়া মাহৰ দালিখিনি বইল কৰা হৈছিলে, এতিয়া মাহৰ দালিখিনি মিক্স কৰি দিম। নিয়ম অনুসৰি নিমখ হালধি দিয়া হৈছে। আপোনালোকে মোৰ লগত থাকিব, কেনেকুৱা হৈছে মোক জনাব। গুড ইভিনিং, থেংক ইউ, বাই বাই।